নগাঁও জিলাৰ ৰূপেইঘাট সমষ্টিৰ খাতিপাৰা গড় আব্দুল মজিদৰ কন্যা জামিলা খাতুন 8 দিন ধৰি নিৰুদ্দেশ। নগাঁও জিলাৰ ৰূপেইঘাট সমষ্টিৰ অন্তৰ্গত খাতিপাৰা গড় নিবাসী আব্দুল মজিদৰ কন্যা জামিলা খাতুন বয়স 16 বছৰ। যোৱা 27 জানুৱাৰীত ঘৰৰ পৰা ওচৰৰ বেলতলী বজাৰলৈ যাম বুলি ওলাই গৈছিল। তেতিয়াৰ পৰা আজিৰ তাৰিখ পৰ্যন্ত কোনো সন্ধান পোৱা নাই জামিলা খাতুনৰ। বৰ্তমান অসহায় হৈ পৰিছে পৰিয়ালটি। ইতিমধ্যে আব্দুল মজিদে ৰূপেইঘাট আৰক্ষী চকীত নিৰুদ্দেশ হোৱা জাননী দিছে। যদি কোনো সদাশয় ব্যক্তিয়ে জামিলা খাতুনক দেখা পায় তেন্তে 9864996196 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন। মোৰ পৰিচয় হাতীপাৰা গাঁও ৰূপেইঘাট সমষ্টি নগাঁও জিলা অসম। মোৰ নাম আব্দুল মজিদ। মোৰ এজাহাৰ দিছোঁ মোৰ ছোৱালী এজন হেৰাইছে। বেলতলী বজাৰ কৰিবলৈ গৈছিলে, তাতেই মানে মণিহাৰী কিনিবলৈ বুলি ঘৰৰ পৰা ওলাইছে 10:30মান বজাত। যোৱা 27 তাৰিখে দিনৰ 10:30মান বজাত তাৰ পৰা নিৰুদ্দেশ হৈছে। আজি মানে এসপ্তাহ হৈ গ'ল। মই বিচাৰ খোচাৰ কৰিলোঁ, ক'তো নাপালোঁ। মই নিউজ চেনেল জৰিয়তে মই ছাৰহঁতক মাতিছোঁ। তাৰ গোটেই অসমত যদি য'তেই আছে ভাই ভণ্টি দিনই আছে সকলো মোবাইলে যোৱাৰ পিছত লগে লগে শ্বেয়াৰ কৰিব। আৰু মোৰ ছোৱালীজনী যাতে খবৰ পায় মোৰ স্ক্ৰীণত নম্বৰ দিয়া থাকিব 9864996196 এইটো নম্বৰত কল কৰিলেই আমাৰ লগত যোগাযোগ হ'ব। আপোনাৰ ছোৱালীজনীৰ নাম কি? মোৰ ছোৱালীজনীৰ নাম জামিলা খাতুন। বয়স কিমান? বয়স 16 বছৰ 3 মাহ হৈছে। বেলতলী কোন স্কুল তাই পঢ়ি আছে নহয়? বেলতলী হলমাৰী হাইস্কুলত পঢ়ি আছে। ক্লাছ 9ত পঢ়ি আছিলে। হয়, আৰু তাই স্কুল বন্ধ আছিলে। বেলতলী বজাৰত গৈছে, যোৱাৰ পিছতো নাইকিয়া হৈ গ'ল। নহয়, যেতিয়া আপোনাক ঘৰত কৈ গৈছে নে বেলতলী বজাৰ কৰিব? ঘৰত কৈ গৈছে যে আমি মণিহাৰী কিনিবলৈ তাৰ মাকে 50 টকা এটা দিছিলে। সেইদিনা স্কুল বন্ধ, মই মণিহাৰী কিনি লৈ আহোঁ। আমিও ঘৰত নাছিলোঁ, আমি কামত গৈছিলোঁ। মাইকীজনীও তাৰ বাপেকে ঘৰত গৈছিল কিবা এটা চাৰ্টিফিকেট আনিবৰ কাৰণে। তাৰ পৰা মাজৰ পৰা নাইকিয়া মানে বজাৰত গৈছিলে। কিবা সন্দেহ কৰিছে নেকি আপোনালোকৰ? সন্দেহ আমি কাক ধৰিম, কাক ক'ম? আমিতো কাকো সন্দেহ কৰিব নোৱাৰোঁ এতিয়া। এইটো হয়, এতিয়া আপোনালোকৰ ছোৱালীজনীৰ লগত চিন্তিত হৈ পৰিছে, কাৰণ ছোৱালীজনীৰ ঘৰখনৰ ডাঙৰ ছোৱালীজনী আপোনালোকৰ। খোৱা বোৱাটো নাই, টোপনিটো নাই, এইবোৰ বহুত আমাৰ ঘৰৰ ওচৰত মানে আমাৰ এই চিষ্টাৰ হয় আৰু ইয়াত মানে 27 তাৰিখে নাইকিয়া হৈছে। তাই কৈছিল তাৰ মাৰ ওচৰত যে 50 টকা এটা দিয়া, মই কচমেটিকৰ দোকানত যাম। তাৰপিছত 50 টকা লৈ পেলাই তাই বেলতলী বজাৰত গৈছিলে। পিছত তাত 27 তাৰিখে গৈছে, পিছত গৈ পেলাই আৰু মানে ঘৰত অহা নাই। এতিয়া তাই যে নাইকিয়া হৈছে এইটোতো মানে কাৰণ কোনোবাই বিচাৰি পোৱা নাই বা ক'ত গৈছে এইটোও নাজানে। আপোনালোকে যেনেকৈ মানে ভিডিঅ'টো চাই পেলাই মানে শ্বেয়াৰ কৰি পেলাই। সেইটো হয়, আৰু ছোৱালীজনীক লৈ এতিয়া চিন্তিত হৈ পৰিছে মাক বাপেকে, কাৰণে ছোৱালীজনী সৰু, এতিয়া 16 বছৰ হৈছে। তাই আৰু ঘৰ মানুহতে তাইক লৈ বহুত চিন্তিত হৈ পৰিছে। কিয় মানে মোবাইল দিছে নেকি? মোবাইলটো লৈ যোৱা নাই? মোবাইল দিয়া নাই। আধাৰ কাৰ্ডটো লৈ গৈছে। আৰু কিবা সন্দেহ হৈছে নেকি? কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? কিবা মোবাইলত কাৰোবাৰ লগত কথা পাতে নেকি? কিবা নাই, ঘৰত মানে এনেকুৱা কোনো গম পোৱা নাই যে কাৰোবাৰ লগত কথা পাতে নে নাই। হয়, সেইটো গম পোৱা নাই। এতিয়া তাইক লৈ এতিয়া জামিলা খাতুনক লৈ বাপেক মাক বহুত চিন্তিত হৈ পৰিছে। কি বহুত মানে তাৰ বাপেকে মা আৰু বহুত চিন্তিত, গোটেই পৰিয়ালটো বহুত চিন্তিত হৈ পৰিছে। হয়, তোমাৰ কিবা হয়? মোৰ মানে চিষ্টাৰ বুলি মাতো। ঠিক আছে, ধন্যবাদ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।